নমস্কাৰ বন্ধুসকল, আকৌ আহিলোঁ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। আহক আজি দুজন ভায়েক ককায়েকৰ এটা সুন্দৰ কাহিনী শুনোৱাম। দুজন ভায়েক ককায়েক আৰু সিহঁতৰ ঘৰটো দুমহলীয়া আছিলে আৰু ওপৰৰ মহলত নিজৰ সৰু ভায়েকে আছিলে আৰু তলাত ডাঙৰ ককায়েকে। দুজনৰ বৰ মিল, দুজনে য'তে যায় একেলগে যায়, বা কোনোবাই যদি বজাৰত যায় তে ডাঙৰজনৰ কাৰণে কিবা লৈ আহে, আৰু সৰুজনে যদি বজাৰত যায় তে সৰুজনেও এনেকৈ যি খোৱা বস্তু ভাল পোৱা ককায়েকৰ সেইবোৰ লৈ আহে, আৰু ককায়েকৰ যদি বজাৰলৈ যায় সৰুজনৰ কাৰণে কিবা নহয় কিবা লৈ আনেই। আৰু দুয়োজনৰে পৰিয়াল আছে, দুয়োজনৰে মাইকী ল'ৰা ছোৱালী সকলোবোৰ হ'ল। কিন্তু হঠাৎ এদিন এনেকুৱা ঘটনা এটা ঘটিল যাক আপুনি সপোনতো ভাবিব নোৱাৰে। আচলতে সেইদিনাখন অলপ নিশা হৈছিলে আৰু ওপৰৰ মহলত সৰু ভায়েকে আছিলে, গতিকে সেই সৰু ভায়েকৰ ল'ৰা ছোৱালীকেইজনে অলপ হাল্লা কৰি আছিলে ওপৰত। আৰু তেতিয়া ডাঙৰ ককায়েকে তলৰ পৰা চিঞৰি কৈছিলে যে শুবলৈ অসুবিধা হৈছে, ৰাতিপুৱা কামত যাব লাগিব, গতিকে কিয় ইমান চিঞৰ বাখৰ কৰি আছ। আৰু সেইখিনি কথাতে নিজৰ সৰু ভায়েকে অলপ টান পাই সেইদিনাখনৰ পৰা নিজৰ ককায়েকৰ লগত মাত বোল বাদেই দি দিছিলে। আৰু এনেকৈ কেইমাহমান গ'ল। যোৱাৰ পিছত এদিন হঠাৎ তেখেতসকলৰ গাঁৱৰ যি ল'ৰাবোৰ কিবা বিহুৰ চান্দা তুলিবলৈ সেইখন ঘৰলৈ আহিছিলে। আৰু যেতিয়া আহিছিলে তেতিয়া তলতটো আছিলে ডাঙৰ ককায়েকে, আৰু ডাঙৰ ককায়েকে সিহঁতক 50 টকা এটা দি পেলাই বিদায় দিলে। আৰু তেতিয়া কোনোবা এজন ল'ৰা, সেই গাঁৱৰ ল'ৰাবোৰৰ মাজতে এজনে ক'লে যে সেইটো আৰু এটা ওপৰত সিহঁতৰ সৰু ভায়েক আছে, সেইজনৰ ওচৰতো অলপ কিবা পাম নেকি ভুল। তেতিয়া ডাঙৰ ভায়েকজনে ক'লে যে সেইটো একেই ঘৰ আৰু একেই পৰিয়াল, আমি একেটাই পৰিয়াল, তোমালোককতো মই দিয়েই দিলোঁ দেখোন, আকৌ ওপৰলৈ কেলৈ যাব খুজিছা। আৰু সেই কথাখিনি আচলতে সৰু ভায়েকে ওপৰৰ পৰা চাই আছিলে। আৰু সিদিনাহে সেই সৰু ভায়েকজনে ভাবিলে যে দাদাৰ মনত আচলতে আজিও আমাৰ কাৰণে ইমান মৰম, ইমান স্নেহ আছে, কিন্তু আমিহে বুজি নাপালোঁ যে দাদাৰ মৰম স্নেহবোৰ সৰু এটা কথাৰ কাৰণে আমি ইমান ডাঙৰ কথা কিছুমান মনত ৰাখি আজিলৈকে হিংসা কৰি আহিছোঁ। গতিকে সেইদিনাৰ পৰা সৰু ভায়েকে কেতিয়াও ককায়েকক এনেকুৱা ব্যৱহাৰ কৰা বাদেই দি পেলালে, কোনো বেয়া ব্যৱহাৰ নকৰে। আৰু সেইদিনাৰ পৰা আগৰ নিচিনাকৈ ককায়েকৰ লগত মিলা প্ৰীতিৰে চলিবলৈ ধৰিলে। গতিকে ৰাইজসকল, আমাৰ কিছুমান ঘৰৰ মানুহে বা নিজৰ আপোন মানুহে কিছুমান বেয়াকৈ কথা ক'লে আমাৰ আচলতে দুখ পাওঁ, হয়, কিন্তু ঘৰৰ মানুহে বা নিজৰ মানুহে, আপোন মানুহে কেতিয়াও মনৰ পৰা সকলো কথা নকয়। কিন্তু অইন মানুহে যদি এনেকুৱা কথা কয় তেতিয়াহ'লে সেই কথাষাৰহে আমি মনত ৰাখিব লাগে যে এদিন মোক অমুকে এনেকুৱা কথা কৈছিলে বুলি। কিন্তু ঘৰৰ মানুহবোৰে যদি কিবা টানকৈ কথাও কয়, সেইখিনি কথা এখন কাণেৰে শুনি আন এখন কাণেৰে ওলাই দিয়াই ভাল। গতিকে আপোনালোকে কাহিনীটো শুনি কেনেকুৱা লাগিল মোক কমেণ্ট বক্সত জনাব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেখেতসকলত অনুৰোধ যে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক অলপ ছাপোৰ্ট কৰে যেন। ধন্যবাদ। লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে সুখে থাকক, ভালে থাকক।